চাওক যে এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢিঙৰ সমীপৱৰ্তী সুতাৰগাঁও পাব্লিক হাইস্কুলত আৰু শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে সেই ফলাফল ঘোষণাৰ পাছতেই কিন্তু এই যি সুতাৰগাঁও পাব্লিক হাইস্কুল এই বিদ্যালয়খন কিন্তু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কাৰণ ইয়াৰে 46জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ 2জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিবলৈ সক্ষম হৈছে, কিন্তু বিদ্যালয়খনত প্ৰায় 18গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰী আছে। মোৰ লগত স্থানীয় ৰাইজ আছে, আমি জানিবলৈ বিচাৰিম। পোনপটীয়াকৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিদ্যালয়ৰ যি ফলাফলক লৈ আপোনালোক সন্তুষ্ট নে? কি ক'ম আৰু, ইয়াত যে অৱস্থা হৈ আছে আমি সন্তুষ্ট নহয়। কেলে 46জন ল'ৰা ছোৱালীয়ে মেট্ৰিক দিছিলে, তাৰ মাজত 2টা পাছ কৰিছে 3rd ডিভিজনত। তেতিয়া আমি কেনেকৈ সন্তুষ্ট থাকিম? 18জন শিক্ষক শিক্ষয়িত্ৰী আছে, তথাপিও এনেকুৱা অৱস্থা হৈ গ'ল। সিহঁতে যদি ভালকৈ স্কুল পঢ়ায় তেতিয়াহ'লে পাছ কৰিলেহেঁতেন। এতিয়া ভালকৈ স্কুল পঢ়াই নাই, সিহঁতে স্কুলত আহে তিনিআলি বজাৰত যায়, স্কুল ক্লাছ কৰিবলৈ সময়েই নাই সিহঁতৰ। তেতিয়া আমাৰ এইবিলাক শিক্ষক নালাগে, আমাৰ বেলেগ শিক্ষক দিয়ক ইয়াত। আমাৰ উন্নত লাগে, আমাৰ সমাজ উন্নত লাগে। আমাৰ কথা সেইটো দাবী, আমাৰ এই শিক্ষক চেঞ্জ কৰি দিয়ক, বেলেগ শিক্ষক দিয়ক ইয়াত। মই আৰু ৰাইজ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত শিক্ষক শিক্ষয়িত্ৰীয়ে গঢ়ে, কিন্তু এই যিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ যি কৰ্মকাণ্ড, কি ক'ব? এইটোতো আমি বেয়াই পাইছোঁ। চাওক কিমান 46 ছাত্ৰ ছাত্ৰী মেট্ৰিক ফাইনেল দিছে, সিহঁতৰ 46ৰ ভিতৰত 2টা ছাত্ৰ পাছ কৰিলে, 3rd ডিভিজনত পাছ কৰিলে। সেইটো কাৰণত আমি দুখিত। আমি আৰু কি ক'ম? এইটো আমাৰ আহ্বান চৰকাৰৰ ওচৰত, এইটো চেঞ্জ কৰি দিব লাগে। এইবিলাক শিক্ষক ইয়াৰ পৰা নিব লাগে, বেলেগৰ তাত দিয়ক, সেই তাত থাকিলে বেছি ভাল হ'ব। আমাৰ বেলেগ শিক্ষক দি দিয়ক ইয়াত। ৰাইজে দাবী উত্থাপিত কৰিছে যে বৰ্তমান সময়ত 18গৰাকীকৈ যিহেতু শিক্ষক শিক্ষয়িত্ৰী আছে, এই শিক্ষক শিক্ষয়িত্ৰীসকলক বদলি কৰিব লাগে। মই পৰিৱেশ দেখুৱাইছোঁ, ভিতৰৰ ভাগলৈ আমি সোমাই আহিছোঁ। আমি দেখুৱাবলৈ বিচাৰিম, যিহেতু আপুনি এই বিদ্যালয়তে কৰ্মৰত, কি দায়িত্বত আছে আপুনি? ফ'ৰ্থ গ্ৰেডত। আজি শিক্ষক শিক্ষয়িত্ৰীসকল অহা নাই নেকি? আহিছিলে, এতিয়া নাই। শনিবাৰটো যিহেতু 12:30 মানত গুচি গৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ। এই যি দেৱাল, ইয়াতে লিখা আছে সুতাৰগাঁও পাব্লিক হাইস্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী, ফিৰোজা খাতুন প্ৰধান শিক্ষয়িত্ৰী, তাৰ সমান্তৰালকৈ আপোনালোকে চাওক 18গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰী আছে। কিন্তু তাৰ পিছতো বিদ্যালয়ৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল, সেই ফলাফলক লৈ কিন্তু ৰাইজ ক্ষুণ্ণ হৈ পৰিছে। ৰাইজে বৰ্তমান সময়ত কিন্তু শিক্ষক শিক্ষয়িত্ৰীক বিচাৰি আহিও তেওঁলোকে পোৱা নাই। কাৰণ বিদ্যালয়ৰ যি ফলাফল, এই ফলাফলৰ পাছতেই কিন্তু অন্তৰ্ধান হৈ গৈছে বিদ্যালয়ৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল। কাৰণ 46গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰপিছত 2গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা পাছ কৰিবলৈ সক্ষম হৈছে, তাকো 3rd ডিভিজনত পাছ কৰিছে। আৰু ৰাইজ বৰ্তমান ক্ষুণ্ণ হৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক বদলি কৰাৰ দাবী উত্থাপিত কৰিছে ইয়াৰ যিসকল জনতাই। আমি উল্লেখ কৰিছোঁ যে অসমৰ ভিতৰত হয়তো এই যিখন বিদ্যালয়, এই বিদ্যালয়খন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কাৰণ 18গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীৰ বিপৰীতে 46গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল, মাত্ৰ 2গৰাকী ছাত্ৰ ছাত্ৰীয়েহে পাছ কৰিবলৈ সক্ষম হৈছে। আৰু এই যি খবৰ, এই খবৰে কিন্তু আচলতে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে সমগ্ৰ জিলাখনতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।